মিগি বেমাৰ বংশগত হয় নেকি বা বিয়পি যায় নেকি? বলিউডৰ চিনেমাত দেখা এনেকুৱা মানে ক'ৰবাত মানে মাথাত মাৰি দিলে মেমৰি লষ্ট হৈ গ'ল। আকৌ কেতিয়াবা মানে সেই ফাইট কৰি থাকোঁতে কিবা কৰি থাকোঁতে বা সিহঁতে সেই স্পটতে মানে আকৌ পালে যে মানে মেমৰি মানে আকৌ ঘূৰাই পালে। তেনেকুৱা কিবা এটা হ'ব পাৰে নেকি? তেওঁ কাৰোবাৰ মেমৰি লষ্ট হ'লে মানে আকৌ ঘূৰাই পোৱাৰ চান্স থাকে নেকি? কিছুমানে মানে যেতিয়া মিগি বেমাৰ হয় কোনোবাই পানী খুৱাই দিয়ে। একোৱে দিব নালাগে মুখেদি তেতিয়া, কাৰণ পেচেণ্টৰ চেন্স নাই। মুখত কিবা এটা বস্তু দি দিবা উশাহ ৰাস্তাত সোমাই যাব পাৰে। মিগি বেমাৰ হয় তেওঁক মানে মোজা মানে নাকত দি মানে সোঁহাই দিয়ে। ব্ৰেইনৰ কেপাচিটি বহুত বা বেছি। যিবিলাক মেড কম্পিউটাৰ্ছ সেইবিলাকৰ লগত ব্ৰেইনৰ কম্পেয়াৰ নহয়। ব্ৰেইন মানে বহুত ওপৰত। এক সুন্দৰ জীৱন উদযাপন কৰিবলৈ সুস্থ সবল মনৰ আৰু শৰীৰৰ খুবেই প্ৰয়োজন। নমস্কাৰ, মই ঋতুপনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ স্বাস্থ্য সম্পৰ্কীয় পডকাষ্টৰ নতুন এটা এপিছডলৈ। আজি আমি নিউৰ' চাৰ্জাৰীৰ বিষয়ে পাতিম, যিটো বিষয়ৰ ওপৰত আচলতে আমি খুবেই জনাটো প্ৰয়োজনীয়। কিছুমান তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে জানি নিশ্চয় ভাল পাব। আমাৰ সৈতে আজি উপস্থিত আছে নিউৰ' চাৰ্জন ডক্টৰ প্ৰাতুষ পল ছাৰ। ছাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। ভালে আছেনে? ভালে আছোঁ। আচলতে নিউৰ' চাৰ্জাৰী এটা ডাঙৰ বিষয়। এইটো বিষয়ৰ ওপৰত আমি জনাটো খুবেই প্ৰয়োজনীয়। নিউৰ' চাৰ্জাৰী কি হয় আৰু আপোনালোকে এজন নিউৰ' চাৰ্জনে কেনেদৰে মানে ট্ৰিট কৰে বেমাৰ, কোনবিলাক বেমাৰক ট্ৰিট কৰে, আমি এইখিনি বিষয়ে পাতিম। আৰু হয়তো এই বিষয়ৰ ওপৰত এইখিনি যিখিনি আমি কথা পাতিম সেইখিনি কথা মানুহে জনাটো খুবেই প্ৰয়োজনীয়, নহয় জানো ছাৰ? তো প্ৰথমে পাতিম আমি যে আপুনি কেনেদৰে মানে আপুনি নিজকে এজন নিউৰ' চাৰ্জন কৰি তুলিলে, আপোনাৰ কেনেধৰণৰ মাইণ্ডছেট আছিল, কেনেদৰে আপুনি ডেডিকেশ্যন মানে পঢ়িবলৈ বহুতখিনি লাগে এজন ডক্টৰ হ'বলৈ। চ' অলপমান কওকচোন যে আপুনি নিউৰ' চাৰ্জন হ'বলৈ কি কৰিছিল আপুনি? নহয়, আমাৰ একচুৱেলি মেডিকেল লাইনত ষ্টেপ বাই ষ্টেপহে বস্তুবোৰক হয়। হয়। ফাৰ্ষ্টত MBBS কমপ্লিট কৰিব লাগে, 4.5 yearsৰ কোৰ্চ থাকে। সেইটোৰ পাছত পষ্ট গ্ৰেজুৱেশ্যন কৰিব লাগে, যোনটো মই চাৰ্জাৰীত কৰিলোঁ, জেনেৰেল চাৰ্জাৰী। তাৰপাছত ছুপাৰ স্পেচিয়েলাইজেশ্যন কৰিব লাগে, সেইটো 3 years কোৰ্চ হয়। সেইটো মই কৰিলোঁ নিউৰ' চাৰ্জাৰীত। ইট ৱাজ এ লং জাৰ্ণি, 4.5 + 3 + 3। কষ্ট বহুত হৈছিল, মানে পঢ়িবতো বহুত লাগে। সময় যেনেদৰে আপুনি ক'লে সময়খিনি কথা ক'লে, কিমান মানে ইয়েৰ্ছখিনি কথা ক'লে, তেনেকৈতো আপুনি এটা মানে পূৰা মাইণ্ডছেটটো ভাল হ'ব লাগিব যে মই এইটোৱে কৰিম। যিহেতু কৰিব বিচাৰিছে, আপুনি এজন নিউৰ' চাৰ্জন হ'ব বিচাৰিছিলে, তেনেহ'লেতো পঢ়িবতো বহুত লাগিব, কষ্ট বহুত হৈছিল। চ' এতিয়া আপুনি নিজকে এজন নিউৰ' চাৰ্জন হিচাপে মানে নিজকে যেতিয়া আপুনি চাই পেচেণ্টক ট্ৰিট কৰে আৰু চাৰ্জাৰী কৰে, নিজকে কেনেকুৱা ফিল কৰে? যেতিয়া নিউৰ' চাৰ্জাৰী পঢ়ি আছিলোঁ তেতিয়াতো মই মানে শিকি আছিলোঁ বস্তুটো। তেতিয়া মই এক্সপিৰিয়েঞ্চ লৈ আছিলোঁ মোৰ গাইডৰ পৰা, মোৰ ছিনিয়ৰ্ছৰ পৰা, কেনেকৈ বস্তু কৰিব লাগে, কেনেকৈ ট্ৰিটমেণ্ট কৰিব লাগে, হয়, সেইবিলাক শিকি এতিয়া ওলাইছোঁ। এতিয়া মই নিজে পেচেণ্ট ট্ৰিটমেণ্ট কৰি আছোঁ। মোৰ যিখিনি নলেজ প্লাছ এক্সপিৰিয়েঞ্চ সেইখিনি এপ্লাই কৰি পেচেণ্টক ভাল কৰিব পাৰিছোঁ। সেইটো ভগৱানৰ ওচৰত মই থেংকফুলনেছ জনাওঁ। নিউৰ' চাৰ্জন আপুনি হয়, নিউৰ' চাৰ্জন এজন। চ' কিন্তু বহুতৰ মনত প্ৰশ্ন থাকিব যে নিউৰ' চাৰ্জাৰী হয় কি, কোনবিলাক বেমাৰ বা কোনবিলাক আপোনালোকে ট্ৰিট কৰে, যদি আমি চমুকৈ জানিব বিচাৰোঁ কি হয় আচলতে নিউৰ' চাৰ্জাৰী? নিউৰ' চাৰ্জাৰী একচুৱেলি ডিল কৰে চাৰ্জাৰী অফ দ্য নাৰ্ভাছ ছিষ্টেম। বডিত আমাৰ নাৰ্ভাছ ছিষ্টেম আছে, স্নায়ু বিশেষজ্ঞ বুলি কয় আমাক। যোন নাৰ্ভাছ ছিষ্টেমৰ চাৰ্জাৰী যোনে কৰে তেখেতক নিউৰ' চাৰ্জাৰী ডেজিগনেশ্যন দিয়া হয়, নিউৰ' চাৰ্জন বুলি। নিউৰ' চাৰ্জাৰী আণ্ডাৰত মেইনলি ব্ৰেইনটো, আমাৰ মস্তিষ্ক, ব্ৰেইন, তাৰ পাছত স্পাইন আৰু পেৰিফেৰেল নাৰ্ভছ, তাৰ পৰা যিবিলাক নাৰ্ভ ওলায়, ব্ৰেইন আৰু স্পাইনৰ পৰা যিবিলাক নাৰ্ভছ ওলায়, সেইবিলাক আণ্ডাৰত মানে নিউৰ' চাৰ্জাৰী ছাবজেক্টৰ কভাৰেজ হয় আৰু। তো সেইবিলাক স্নায়ু এই ছাবজেক্টটোৰ যিবিলাক বেমাৰৰ চাৰ্জাৰী লাগে সেইবিলাক আমি নিউৰ' চাৰ্জাৰীত ডিল কৰোঁ। হয়। এক্সাম্পল দিব গ'লে যেনেকৈ ষ্ট্ৰ'ক, চব ষ্ট্ৰ'ক পেচেণ্টৰ অপাৰেশ্যন নালাগে, বাট কাৰোবাৰ অপাৰেশ্যন লাগি যায়, সেইবিলাক নিউৰ' চাৰ্জাৰী আণ্ডাৰত পৰিব। তাৰপিছত ইঞ্জুৰি কেচেছবোৰ, ট্ৰমা কেচেছবোৰ, যেনেকৈ হেড ইঞ্জুৰি, স্পাইন ইঞ্জুৰি, সেইবিলাকৰ অপাৰেশ্যন লাগিব পাৰে। প্লাছ টিউমাৰ্ছ, ব্ৰেইন টিউমাৰ, স্পাইন টিউমাৰ, পেৰিফেৰেল নাৰ্ভছৰ টিউমাৰ হয়, সেইবিলাকৰ নিউৰ' চাৰ্জাৰী আণ্ডাৰত পৰিব। তাৰপিছত আজিকালি বহুত আপকামিং নিউৰ' চাৰ্জাৰী মানে আপকামিং ছাবজেক্ট হয় এটা, এতিয়াও তাৰ ডেভেলপমেণ্ট হৈ আছে। আজিকালি বহুত নতুন
বস্তু চাৰ্জাৰী দি ট্ৰিটমেণ্ট কৰিব পাৰি নিউৰ চাৰ্জাৰী দি যেনেকৈ এপিলেপচিও আজিকালি নিউৰ চাৰ্জাৰী দি ট্ৰিট কৰা যায় এইখিনি বিষয়ে আমি ভালদৰে কথা পতাটো প্ৰয়োজনীয় হ'ব কিন্তু আমাৰ দৰ্শকৰ মাজত এটা কুৱেশ্যন আহিব পাৰে নিউৰলজিষ্ট আৰু নিউৰ চাৰ্জন এই দুজনৰ মাজত পাৰ্থক্য কি নাই দুইজনে স্নায়ু বিশেষজ্ঞ নিউৰলজিষ্ট একচুৱেলি মানে অপাৰেশ্যন তেখেতলোকে নকৰে তেখেতে মেডিচিন দি ট্ৰিটমেণ্ট কৰে আৰু যিবিলাক বেমাৰ চাৰ্জাৰী দৰকাৰ সেইবিলাক আমি নিউৰ চাৰ্জন আমি সেইবিলাক ট্ৰিটমেণ্ট কৰোঁ যদি তেওঁৰ মানে নাৰ্ভৰ কিবা যদি প্ৰব্লেম হয় মানে বেমাৰ হৈছে চ' মেডিচিনৰ যোগেদি যদি ভাল কৰিব পৰা যায় তেতিয়াহ'লে নিউৰলজিষ্ট এজনে চাব হয় তাতকৈতো যদি বেছি হৈ যায় বুলি কৈছোঁ আৰু যদি অপাৰেশ্যন দৰকাৰ হয় যদি অপাৰেশ্যন দৰকাৰ হয় তেতিয়াহ'লে এজন নিউৰ চাৰ্জনে কৰিব দৰকাৰ হ'ব চ' আপুনি ক'লে ষ্ট্ৰ'কৰ বিষয়ে ষ্ট্ৰ'কৰ কথা উল্লেখ কৰিছিলে ষ্ট্ৰ'কৰ মানে ষ্ট্ৰ'ক মানে আচলতে বেমাৰটো মানে কেনেদৰে কি হয় লক্ষণবিলাক অলপমান কৈ দিয়কচোন ষ্ট্ৰ'ক বেচিকেলি একদম চমুকৈ ক'ব গ'লে বেচিকেলি দুটা টাইপছ অফ ষ্ট্ৰ'ক আছে এটা হ'ল ইস্কেমিক ষ্ট্ৰ'ক এটা হ'ল হিমৰেজিক ষ্ট্ৰ'ক ইস্কেমিক ষ্ট্ৰ'ক মানে ইস্কেমিয়া হৈ গৈছে ইস্কেমিয়া মানে ব্লাড ফ্ল' ব্লক হৈ গৈছে ব্ৰেইনৰ কোনোবা এটা জেগাত ব্লাড ফ্ল' ব্লক হৈ গৈছে তেজৰ হীৰা দি ব্লাড যায় সেইটো তেজৰ হীৰা ৰাস্তাত যদি ব্লক হৈ যায় সেইটো ব্লাড ফ্ল'টো বন্ধ হৈ যাব তেজ চলাচলটো বন্ধ হৈ যাব তেজ চলাচল বন্ধ হৈ যাব ব্ৰেইনৰ এটা অংশত সেইটোক ইস্কেমিক ষ্ট্ৰ'ক বুলি কয় আৰু ছেকেণ্ড এটা হ'ল হিমৰেজিক ষ্ট্ৰ'ক তেজৰ হীৰা যদি ফাটি যায় তাত ব্লিডিং হৈ যাব ব্ৰেইনত এইবিলাক হ'ল ইস্কেমিক ষ্ট্ৰ'ক এই দুটা ভাগত মেইনলি ষ্ট্ৰ'কক ডিভাইড কৰা হৈছে ইস্কেমিক ভাৰ্চেছ হিমৰেজিক এতিয়া ইস্কেমিক ষ্ট্ৰ'কবোৰ মেক্সিমাম মেডিচিন দি ট্ৰিটমেণ্ট কৰা হয় কিন্তু কাবাৰ ইস্কেমিক ষ্ট্ৰ'ক হৈ পেলাই ব্ৰেইনটো বহুত ফুলি যায় তেতিয়া অপাৰেশ্যন দৰকাৰ হৈ যাব পাৰে তেতিয়া মানে চাৰ্জাৰী দৰকাৰ হৈ যাব পাৰে আৰু হিমৰেজিক ষ্ট্ৰ'কো তেনেকৈ সৰু হিমৰেজ হ'লে ইউজুৱেলি অপাৰেশ্যন নালাগে মেডিচিনতে ঠিক হৈ যায় কিন্তু ডাঙৰ হিমৰেজ যদি হৈছে ব্ৰেইনত তেতিয়া সেইবিলাক অপাৰেশ্যন লাগে তো ইয়াত কিবা মানে লক্ষণ আছে নেকি কিবা মানে গম পোৱাৰ মানে কিবা কেনে গম পাব লক্ষণ ক'ব গ'লে এইবিলাক ইউজুৱেলি ছাডেন প্ৰেজেণ্টেশ্যন হয় অকস্মাতে হ'ব ইউজুৱেলি ষ্ট্ৰ'কবোৰ অকস্মাতে প্ৰেজেণ্ট কৰে ইউজুৱেলি ৰাতিপুৱা টাইমত হ'ব ষ্ট্ৰ'ক ইউজুৱেলি মানে মেক্সিমাম পেচেণ্টছৰ কথা কৈছোঁ ইউজুৱেলি আৰ্লি মৰ্ণিং হয় আৰু যেতিয়া হ'ব তেতিয়া হেডেক হ'ব পাৰে মূৰ বিষাব ছাডেনলি লগত বমিটিং হ'ব পাৰে চকুৰ ভিছনৰ প্ৰব্লেম হ'ব পাৰে বা নিউৰলজিকেল ডেফিচিট হ'ব কোনোবা এটা বডিৰ অংশ উইকনেছ হৈ যাব পেৰালাইচিছ হৈ যাব আইদাৰ হাত হ'ব পাৰে বা ভৰি হ'ব পাৰে বা এটা ছাইড হৈ যাব পাৰে বা মুখৰ একফাল হৈ যাব পাৰে উইকনেছ এইবিলাকে বেছিক লক্ষণ ষ্ট্ৰ'কৰ এইবিলাক ছাডেন হয় ইউজুৱেলি চ' এইটো চাৰ্জাৰীৰ দ্বাৰা ঠিক কৰিব পৰা যায় যিবিলাক চাৰ্জাৰী দৰকাৰ সেইবিলাক চাৰ্জাৰী কৰিব লাগে চব কেছত চাৰ্জাৰী নালাগে লগতে ব্ৰেইনৰ কথা যিহেতু আহিছে আমি যিহেতু ব্ৰেইনৰ কথা পাতি আছোঁ নিউৰ চাৰ্জাৰীৰ কথা পাতি আছোঁ তেতিয়াহ'লে ব্ৰেইন টিউমাৰৰ কথা মানে মানুহে জনাটো খুবেই প্ৰয়োজনীয় হ'ব ব্ৰেইন টিউমাৰৰ বিষয়ে কৈ দিয়কচোন মানে কেনেধৰণৰ কি হ'ব পাৰে লক্ষণবিলাক বাৰু আৰু চাৰ্জাৰী সকলোবিলাক ব্ৰেইন টিউমাৰ এনেতো আমি এজ এ মানে মেডিকেল পাৰ্চন মই যদি কওঁ বহুত টাইপছৰ আছে কিন্তু যদি এনে গুটমুটকৈ কওঁ ব্ৰেইন টিউমাৰ ব্ৰেইনত এবনৰ্মেল প্ৰলিফাৰেশ্যন হৈ যায় চেলছৰ বডিৰ বেলেগ টিউমাৰৰ নিচিনাই সেইটো এবনৰ্মেল বস্তু এটা বাঢ়ি গৈ আছে তেনেকৈ ব্ৰেইনতো এবনৰ্মেল চেলছবোৰ বাঢ়ি গৈ টিউমাৰ হৈ যায় তো সেইটো হ'লে কি হ'ব লক্ষণবোৰ কি হ'ব আৰ্লি মৰ্ণিং হেডেক হ'ব আৰ্লি মৰ্ণিং মানে ৰাতিপুৱা পেচেণ্টৰ মূৰ বিষাব বেছিকৈ শুই উঠাৰ পিছত মূৰ বিষাব তাৰপিছত ছেকেণ্ড কথা ভমিটিং হ'ব আৰু ভমিটিং হ'লে এইটো মানে ইণ্টাৰেষ্টিং বস্তু এটা ভমিটিং হ'লে হেডেকটো অলপ কমি যায় বমিটো মানে হেডেক হোৱাৰ সময়খিনিতে লাহে মানে হ'বনে পিছত হেডেক হ'ব তাৰপিছত ভমিটিং হ'ব নট নেচেচাৰী সদায় ভমিটিং হ'ব কিন্তু ব্ৰেইন টিউমাৰৰ লগত যদি ভমিটিং এছ'চিয়েটেড থাকে ভমিটিং হ'লে হেডেকটো অলপ কমিব মানে ফৰ শ্বৰ্ট টাইমৰ কাৰণে সেইবিলাক তাৰপিছত মিৰ্গী বেমাৰৰ নিচিনা চিমটমছ হ'ব পাৰে কপি মানুহ বেহুচ হৈ যাব তাৰপিছত সেইটোৱে মানে ব্ৰেইন টিউমাৰটো যোনডোখৰত হৈছে ব্ৰেইনৰ সেইটো চেণ্টাৰ আমাৰ বডিৰ যোনটো এৰিয়া কণ্ট্ৰল কৰি আছে
সেই জেগাটোৰ প্ৰব্লেম হ'ব আইদাৰ সেই জেগাটোত উইকনেছ হ'ব পেৰালাইচিছ হ'ব নহ'লে সেই জেগাটো ঝিনঝিন কৰিব সেইবিলাক চিমটমছ হ'ল ব্ৰেইন টিউমাৰ হ'ব পাৰে আৰু একদম প্ৰগ্ৰেছ হৈ গ'লেতো মানুহ বেহোচ হৈ যায় এতিয়া ব্ৰেইন টিউমাৰ যদি লাহে 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 বাঢ়ি বাঢ়ি গৈ থাকে তেতিয়া আৰু মানুহৰ চেন্স নাইকিয়া হৈ যাব কাৰণ ব্ৰেইনৰ ভিতৰত প্ৰেছাৰ বাঢ়ি বাঢ়ি গৈ থাকিলে নৰ্মেল ব্ৰেইনখিনিও প্ৰেছাৰত আহি যায় সি কাম কৰিব নোৱাৰে তেতিয়া লাহে 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 চেন্স কমি কমি গৈ থাকে ত' এপিলেপচি আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে এইবিলাক বেমাৰো নিউৰ' চাৰ্জাৰী মানে ট্ৰিট মানে কৰিব পৰা যায় এপিলেপচি মৃগী বেমাৰ মৃগী বেমাৰ কি বুলি কয় নিউৰ' চাৰ্জাৰীত মানে কেনেধৰণে মানে ট্ৰিট কৰিব পৰা যায় অলপমান তাৰ বিষয়ে ক'ব এপিলেপচি বেমাৰটো হ'ল ইউজুৱেলি ব্ৰেইনত কোনোবা এটা জেগাৰ পৰা যদি এবনৰ্মেল কাৰেণ্ট কিছুমান ওলায় এবনৰ্মেল কাৰেণ্ট ওলালে সি বডিত মেনিফেষ্ট কৰে কঁপনি বেমাৰৰ নিচিনা বাহিৰৰ পৰা দেখা পাব তেতিয়া মানুহটো কপি 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 বেহুচ হৈ যায় ইউজুৱেলি 2 to 3 মিনিটছৰ কাৰণে এইটো থাকিব মানুহটো বেহুচ থাকিব আকৌ লাহে লাহে চেঞ্জ আহি যাব ইউজুৱেলি এপিলেপচি বেমাৰ আমি মেডিচিন দিয়ে ট্ৰিট কৰোঁ মেডিচিন দি মানে বস্তুটোক দবাই থওঁ যাতে এপিলেপচিটো নহওক চিজাৰ এপিছডটো যাতে নহওক মৃগী বেমাৰটো যাতে নহওক দৰৱ দি কমাই থওঁ কিন্তু কিছুমান পেচেণ্টছৰ মানে এইটো কি এপিলেপচি বেমাৰটো মানে মেডিচিন দিও কণ্ট্ৰল নহয় তো আমি ট্ৰায়েল দিওঁ মেডিচিনছ দি প্ৰথমত আপ টু 2 years উইথ 2 এণ্টি এপিলেপ্টিক ড্ৰাগছ যদি এপিলেপচিটো কণ্ট্ৰল হোৱা নাই তেতিয়া আমি পেচেণ্টক চাৰ্জাৰীলৈ অফাৰ কৰিব পাৰোঁ চাৰ্জাৰীৰ কাৰণে আৰু চব এপিলেপচি চাৰ্জাৰী ট্ৰিট কৰিব নোৱাৰি কিন্তু কিছুমান এপিলেপচি বেমাৰ এপিলেপচিৰ ব্ৰেইনত মানে কিবা এটা কজৰ কাৰণে এপিলেপচিটো হৈ আছে সেই কজটো যদি আমি MRIত বা পাৰফিউজন স্কেন বা স্পেক্ট স্কেন এনেকৈ আছে ভেৰিয়াছ ইনভেষ্টিগেশ্যনছ সেইবিলাকত যদি ধৰা পৰা যায় সেইটোৰ যদি মেডিচিন দি কণ্ট্ৰল কৰিব পৰা নাই আমি তেতিয়া অপাৰেশ্যন কৰিও সেইটো ঠিক কৰিব পাৰি কিন্তু মিনিমাম 2 years মান পেচেণ্টে দৰৱ খাই চাব লাগিব 2টা এণ্টি এপিলেপ্টিক ড্ৰাগছ দি চাব লাগিব যদি কণ্ট্ৰল হোৱা নাই তেতিয়া অপাৰেশ্যনৰ ফালে আমি যাব পাৰোঁ অপাৰেশ্যন কৰি বহুত পেচেণ্ট ভালো হৈছে মৃগী বেমাৰ বংশগত হয় নেকি বা বিয়পি যায় নেকি বিয়পি নাযায় ইউজুৱেলি বংশগতও নহয় জন্মগত হয় কাৰোবাৰ জন্মগত হয় মানে ব্ৰেইনৰ ক'ৰবাত কোনোবা এৰিয়া ভালকৈ ডেভেলপ নহ'ল যেনেকৈ ডেভেলপ হ'ব লাগিছিলে সেনেকৈ নহ'ল সেইকাৰণে তাৰ পৰা এবনৰ্মেল ছিগনেল ওলাই থাকে এবনৰ্মেল কাৰেণ্টৰ নিচিনা ওলাই থাকে সেইটো বডিত মেনিফেষ্ট কৰি মৃগী বেমাৰ দেখা দিয়ে মৃগী বেমাৰ অকল মানে জন্মগত হ'ব এনেকুৱা নহয় বেলেগ বেলেগ কজতো মৃগী বেমাৰ হ'ব পাৰে যেনেকৈ ব্ৰেইন টিউমাৰ হ'লেও মৃগী বেমাৰ হ'ব ব্ৰেইনত কিবা এটা ইনফেকশ্যন হ'লেও মৃগী বেমাৰ হ'ব পাৰে ষ্ট্ৰ'ক হ'লেও মৃগী বেমাৰ হ'ব পাৰে কিন্তু যোনটো আমি এপিলেপচি বুলি কওঁ এপিলেপচিটো আমি ইউজুৱেলি ডেজিগনেট কৰোঁ হ'ল জন্মগত প্ৰব্লেমৰ কাৰণে তেওঁৰ এপিলেপচি হৈ আছে সেইবিলাকক এপিলেপচি ডিজৰ্ডাৰ বুলি আমি কওঁ এই মৃগী বেমাৰ হ'লে যে মানে বহুতো দেখোঁ যেতিয়া মৃগী বেমাৰ হয় তেওঁক মানে আমাৰ মোজা মানে নাকত দি মানে শুহাই দিয়ে বহুতো দেখিছোঁ মানে এইটো কিবা এটা মানে হেৰি আছে জানো মানে লাভ আছে বুলি আছে জানো বহুতো কৰে মানে এইটো মই নিজেও দেখিছোঁ জোতা শুহাই দিয়ে মোজা শুহাই দিয়ে তাত মানে চাইণ্টিফিক একো ভেলিডেশ্যনটো নাই চাইণ্টিফিক ৰিজন মই জনাততো নাই মষ্ট প্ৰবেবলি এইটো বেলেগ এটা ষ্টিমুলাছ দিব বিচাৰে ব্ৰেইনক থ্ৰু স্মেল আমাৰ নাকেদি যদি পাঞ্জেণ্ট স্মেল কিবা এটা দি দিয়ে মষ্ট প্ৰবেবলি বেলেগ এটা চেণ্টাৰ ষ্টিমুলেট হৈ যাব ব্ৰেইনত তাৰপৰা মৃগী বেমাৰ যোনটো চেণ্টাৰৰ পৰা এবনৰ্মেল কাৰেণ্টটো ওলাই আছে সেইটো ছাপ্ৰেছ হৈ যাব মষ্ট প্ৰবেবলি এইটোৱে হয় কিন্তু এনে চাইণ্টিফিক তেনেকৈ কিতাপততো ৰিজন তেনেকৈ নাই কিন্তু এইটো কৰাটো উচিত হ'ব জানো যদি কথাষাৰ আমি যদি পাত মানে দিয়ে বহুতে কৰে বহুতে গাঁৱে এতিয়াও মানে এইটো চলিয়ে থাকে মানে দেখিছোঁ যিহেতু আপুনি ক'লে যে চাইণ্টিফিক কোনো মানে হেৰি নাই কিন্তু দিয়াটো ভাল হয়নে ভাল বেয়া বুলি নকওঁ দিলে একো বেনিফিটো নাই নিদিলে একো মানে নাই বস্তুটো মানুহে কৰি আহিছে সেইটো বিলিফত যে বেলেগ কিবা এটা ষ্টিমুলাছ দিলে হয়তো এপিছডটো কমি যাব কিন্তু একো এডভান্টেজটো নাই তেনেকৈ সেইটো হয় এনেকুৱা ধৰণৰ মানে নিউৰ' চাৰ্জাৰীৰ বিষয়ত কিছুমান এইটো মিছকনচেপশ্যন বা কিবা বুলি নকওঁ মই যে মোজা শুহাই দিয়াটো কিন্তু কিছুমান মানে নিউৰ' চাৰ্জাৰীৰ ওপৰত মিছকনচেপশ্যন আছে মানে
আপুনি শুনি পাইছে নেকি যে কোনোবাই হয়তো কাৰোবাৰ মুখেৰে শুনিছে নেকি নিউৰ' চাৰ্জাৰীৰ বিষয়ে মিছকনচেপশ্যন মিথ কিছুমান আছে নেকি যিবিলাক আপুনি হয়তো এই পডকাষ্টটোৰ যোগেদি মানে দূৰ কৰিব বিচাৰিব না বহুতে নিউৰ' চাৰ্জাৰী টাৰ্ম বা ছাবজেক্টটোলৈ ভয় কৰে কাৰণ এইটো ডিল কৰে হ'ল ব্ৰেইন আৰু নাৰ্ভছৰ লগত এতিয়া নিউৰ' চাৰ্জাৰী আমি সেইবিলাকতে অপাৰেশ্যন কৰোঁ ব্ৰেইন বা নাৰ্ভছ ইউজুৱেলি ব্ৰেইনৰ কিবা কণ্ডিশ্যন হ'লে চবেই ভয় খায় আমাৰ মানে ব্ৰেইনৰ অপাৰেশ্যন কৰাবৰ কাৰণেতো আৰু ভয় খায় ব্ৰেইনটো আমাৰ ক'বলৈ গ'লেতো মেইন এইটোৱে মেইন চেণ্টাৰ আমাৰ বডিৰ মানে চব কণ্ট্ৰল কৰি আছে তাৰ অপাৰেশ্যন কৰাবৰ কাৰণেতো মেক্সিমাম মানুহে ভয় লাগিবই কিন্তু আজিকালি বহুত ইম্প্ৰুভ হ'ল মেডিকেল ছায়েন্স লগতে টেকন'লজি ইম্প্ৰুভ হৈছে নতুন নতুন মেডিচিনছ আহিছে তো মই এইটোৱে ক'ব বিচাৰোঁ যে ইমানো মানে ডেডলি নহয় মানে বস্তুটো ছাবজেক্টটো এইটো কথা সঁচা কিন্তু মানে একদম চিভিয়াৰ যদি কিবা এটা বেমাৰ হৈছে ব্ৰেইনত তেতিয়া হয়তো লাইফ থ্ৰেটনিং হৈ যাব পাৰে এইটো বাট আদাৰৱাইজ মানে বহুত বেমাৰ নিউৰ' চাৰ্জাৰী কিউৰেবল হয় এতিয়া যদি ষ্ট্ৰ'ক হৈছে এক্সাম্পল আমি যদি অপাৰেশ্যন কৰি দিওঁ ব্ৰেইনৰ প্ৰেছাৰটো কমাই দিওঁ পেচেণ্টৰ লাইফ স্পেন ইনক্ৰিজ হৈ যায় অলপ প্ৰব্লেম থাকিব ক'ৰবাত ডেফিচিট থাকিব সেইটো লাহে লাহে উইথ মেডিচিনছ উইথ ফিজিঅ'থেৰাপি সেইটো ইম্প্ৰুভমেণ্ট হয় ভাল হৈ যাব ভাল হৈ যায় কিন্তু এনেকুৱা নহয় যে অপাৰেশ্যন কৰিলে পেচেণ্টটো মৰি যাব সেনেকুৱা নহয় তেনেকুৱা মানে ভয়টো দেখিবলৈ আপোনালোকেতো আপুনি আচলতে দেখিবলৈ বেছি পাব কাৰণ আপোনালোক যিহেতু ব্ৰেইনৰ লগত জড়িত আৰু ট্ৰিট কৰি থাকে বহুত পেচেণ্ট লগ পায় ডে টু ডে লাইফত আপুনি মানে তেনেকুৱা বহুত পেচেণ্ট পায় কিন্তু আমিও মানে দেখিবলৈ পাওঁ যে ব্ৰেইনৰ কথা আহিলে মানে যিহেতু আমাৰ ব্ৰেইনটোৱেই গোটেই বডিটোক কণ্ট্ৰলেই বুলি কৈছোঁ চেণ্টাৰ হয় তেওঁ মানে এই বস্তুটো ইয়াৰ কাৰণে ভয়টোতো নিশ্চয় লাগেই সেইকাৰণে হয়তো কিছুমান মিছকনচেপশ্যনো বা মিথ কিছুমানো শুনিবলৈ পোৱা যায় আৰু লগতে এই ব্ৰেইনে মানে আপুনি মানে যিহেতু চাৰ্জাৰী এটা কৰোঁতে প্ৰথম দিনাখন যেতিয়া আপুনি চাৰ্জাৰী কৰিছিল লাইফৰ প্ৰথম আপোনাৰ নিজৰ আণ্ডাৰত মানে সেই চাৰ্জাৰীটো আৰু এতিয়া বহুকেইটা আপুনি বহু চাৰ্জাৰী কৰিলে তো এতিয়া মানে ইয়াৰ ডিফাৰেঞ্চটো কি মানে কেনেধৰণে আপুনি মানে ভাবে যে মই প্ৰথমটোত কি কৰিছিলোঁ বা এতিয়া জাষ্ট আপুনি ৰিচেণ্ট কৰাটোত এইটো মই অকল চাৰ্জাৰীৰ কথা কোৱা নাই মই এজ ইন জেনেৰেল লাইফৰ কথা কৈছোঁ আমি সদায় নতুন নতুন বস্তু শিকি থাকিব লাগে আৰু আমি যিমানে কাম কৰি থাকিম আমাৰ টেকনিক্সবোৰ বেটাৰ হৈ থাকিব ডেভেলপ হৈ থাকিব মানে উইথ এক্সপিৰিয়েঞ্চ ইউ গেট বেটাৰ এতিয়া মই প্ৰথম যোনটো চাৰ্জাৰী কৰিছিলোঁ আৰু আজি যোনটো চাৰ্জাৰী কৰিছোঁ ডেফিনেটলি অকণমান মোৰ ইম্প্ৰুভমেণ্ট হৈছে মানে হয় নাই লুক বেক মই যেতিয়া চাওঁ ঘূৰি পেলাই যদি ভাবোঁ বা এনালাইজ কৰোঁ তেতিয়া ডেফিনেটলি মই এতিয়া মানে এট প্ৰেজেণ্ট ডে মোৰ টেকনিক্সবোৰ ডেফিনেটলি বেটাৰ হৈছে বিকজ মই এতিয়া কৰি মই জনা হৈছোঁ এইটো ষ্টেপ কৰিলে পেচেণ্টৰ কাৰণে এইটো ভাল সেইটো ষ্টেপ নকৰাটো ভাল তেনেকৈ মানে সৰু সৰু কথা এইবিলাক কিন্তু এক্সপিৰিয়েঞ্চ ডেফিনেটলি মেটাৰ্ছ যিমানে আমি মানে আগুৱাই গৈ থাকিম আমি সদায় শিকি থাকিব লাগে এতিয়াও মোৰ বহুত শিকা বাকী আছে এতিয়াও শিকি আছোঁ লাইফ লং শিকিয়ে থাকিব লাগিব সেইটোৱে অভিজ্ঞতাই মানুহক পাৰফেক্ট কৰি দিলে তো আপুনি এক্সিডেণ্ট কেছবিলাকতো আজিকালি বহুত হয় আগৰ পৰাই হয় কিন্তু আজিকালি হয়তো অলপমান বেছি হোৱা যেন দেখিবলৈ পোৱা যায় নেকি তো ব্ৰেইনৰ মানে এক্সিডেণ্টবিলাক মানে যিহেতু আপুনি পাই থাকে এক্সিডেণ্ট কেছবিলাক তেতিয়া মানে প্ৰথম কথা ব্ৰেইন মানে ট্ৰিট কৰোঁতে আপুনি মানে এটা চাৰ্জাৰী কৰোঁতে কেনেকৈ ধৰণৰ প্ৰচিডিঅ'ৰ থাকে কেনেকৈ ধৰণে মানে এতিয়া প্ৰথম কথা হৈ গ'ল বাইক বা গাড়ীত এক্সিডেণ্টবিলাক হোৱাৰ পাছত মানে কিছুমান পেচেণ্ট হয়তো হস্পিটেলত নাপায়হি বা কিছুমান পাবলৈ দেৰি হৈ যায় আৰু কিছুমান মানে আপুনি হয়তো টাইম নাপাব পাৰে যে এই পেচেণ্টটোত মানে হয়তো আধা ঘণ্টাৰ কাৰণে বা এঘণ্টাৰ আগত যদি আহিলেহেঁতেন এই পেচেণ্টজনক বচাব পৰা গ'লহেঁতেন তেনেকুৱা ধৰণৰ মানে সময় থাকে নেকি যে ইমানখিনি সময়ৰ ভিতৰত যে পেচেণ্টটো পোৱা হ'লে ভাল কৰি দিব পাৰিলোহেঁতেন তেনেকুৱা হৈছে নেকি আপুনি মানে চাৰ্জাৰী কৰা এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা অকল চাৰ্জাৰীটো মেটাৰ নকৰে পেচেণ্টৰ আউটকামত চাৰ্জাৰীৰ আগত পেচেণ্টৰ কেনেকুৱা কেয়াৰ লোৱা হৈছে চাৰ্জাৰীৰ টাইমত আমি যি চাৰ্জাৰী কৰিলোঁ প্লাছ চাৰ্জাৰীৰ পাছত পষ্ট অপাৰেটিভ কেয়াৰো বহুত ইম্পৰ্টেণ্ট
এটা পেচেণ্টৰ ৰিকভাৰীৰ কাৰণে এতিয়া যদি এক্সিডেণ্ট এটা হৈছে পেচেণ্টৰ সেইটো আমি চাৰ্জাৰীৰ আগৰ কথা কৈ আছোঁ পেচেণ্টৰ এক্সিডেণ্ট হ'ল এক্সিডেণ্ট হোৱাৰ পিছত তাক লগে লগে ফাৰ্ষ্ট এইডটো ইম্পৰ্টেণ্ট ফাৰ্ষ্ট এইড দিব পৰাটো ইম্পৰ্টেণ্ট সি যদি ফাৰ্ষ্ট এইড ভালকৈ পাই গৈছে তেনেহ'লে তাৰ ছাৰ্ভাইবিলিটি ডেফিনেটলি ইম্প্ৰুভ হ'ব বেটাৰ হ'ব তো ফাৰ্ষ্ট এইডটো কি কেনেকুৱা ধৰণৰ হ'ব পাৰে যেনেকৈ এক্সিডেণ্ট হোৱাৰ পিছত পেচেণ্ট এটা বেহুচ হৈ গ'ল এক্সাম্পল বেহুচ হৈ গ'ল এতিয়া বেহুচ হৈ যোৱাৰ পিছত সিটো উশাহ চোশাহ তাৰ মুখৰ ভিতৰত তেজ থাকিব পাৰে উশাহৰ ৰাস্তাটো ব্লক হৈ থাকিব পাৰে সেইবিলাক ফাৰ্ষ্ট এইডৰ ডিউটি যোনে ফাৰ্ষ্ট এইড দিয়ে তেওঁৰ সেইটো ডিউটি যে তাতে উশাহ চোশাহ এইবিলাক ৰাস্তাটো ক্লিয়াৰ কৰি দিয়ক তাৰ ক'ৰবাৰ পৰা যদি ব্লিডিং হৈ আছে সেইবিলাক বন্ধ কৰাই দিয়ক তেনেহ'লে তাৰ ব্লাড ভলিউমটো মেইনটেইন হৈ থাকিব বডিৰ ব্লাড প্ৰেছাৰটো মেইনটেইন হৈ থাকিব ব্লাড প্ৰেছাৰ মেইনটেইন হৈ থাকিলে ব্ৰেইনটো ব্লাড পাই থাকিব সেইবিলাকো ইম্পৰ্টেণ্ট এতিয়া আমি চাৰ্জাৰীলৈ আহোঁ কোনোবা এটা পেচেণ্ট এক্সিডেণ্ট হ'ল ফাৰ্ষ্ট এইড পালে তাৰপিছত হস্পিটেলত আনিলে আমি ইনভেষ্টিগেশ্যন কৰিলোঁ পেচেণ্টক চালোঁ দেখিলোঁ যে এইটো অপাৰেশ্যন লাগিব এতিয়া আমি যিমান জল্দি অপাৰেশ্যনটো কৰি দিব পাৰোঁ সিমানে বেটাৰ হয় ব্ৰেইনৰ কাৰণে কথা এটা আছে টাইম ইজ ব্ৰেইন বুলি মানে যিমান টাইম পাৰ হৈ গৈ থাকিব ব্ৰেইনত যদি কিবা এটা প্ৰব্লেম আছে সেই প্ৰব্লেমটোৰ কাৰণে বাকী ব্ৰেইন যোনখিনি নৰ্মেল হৈ আছে সেইখিনিৰ ফাংচন ডাউন হৈ গৈ থাকে বহুত যদি ব্ৰেইনৰ ভিতৰত যদি ব্লাড জমা হৈছে সেইটো প্ৰেছাৰ ক্ৰিয়েট কৰি থাকিব চাৰিওফালে ব্ৰেইনত চাৰিওফালে তো নৰ্মেল ব্ৰেইন যোনখিনি ডুব পোৱা নাই সেইখিনিৰ ফাংচন প্ৰেছাৰৰ কাৰণে লাহে লাহে ডাউন হৈ গৈ থাকে তো যিমান জল্দি আমি অপাৰেশ্যন কৰি সেই ব্লাডটো য'ৰ পৰা বা ব্লিডিং হৈ আছে সেইটো যদি গুচাই দিব পাৰোঁ তেতিয়া আমি নৰ্মেল ব্ৰেইনটোক বচাই দিব পাৰোঁ সেইটো হ'ল অপাৰেশ্যনৰ কথা এতিয়া পষ্ট অপাৰেটিভ কেয়াৰ অপাৰেশ্যনৰ পাছতো পেচেণ্টক ভালকৈ কেয়াৰ দিব পাৰিব লাগিব ICU কেয়াৰ দৰকাৰ হয় তেওঁ মেডিচিনছ দৰকাৰ হয় ৰিকভাৰীলৈকে সেইবিলাক কেয়াৰ পালে ডেফিনেটলি পেচেণ্ট ইম্প্ৰুভ হয় কিন্তু এইটো সঁচা কথা টাইমত কৰিব পাৰিলে ভাল যিমান টাইম লেপছ হৈ গৈ থাকে সিমান ৰিকভাৰীটো শ্ল' হৈ যায় আপুনি আপোনাৰ জীৱনত বহুতো চাৰ্জাৰী কৰিছে ফিল্ডটো কেনেকুৱা হয় ৰাতি এনেই সুধিছোঁ কথা এষাৰ যে মানুহৰ হয়তো ভয় বা কিবা ডেথ দেখিছে আপুনি বহুত মৃত্যু দেখিছে বহুত পেচেণ্টক আপুনি হয়তো বচাব নোৱাৰিব পাৰে কাৰণ সময়ৰ কাৰণে আকৌ কৈছোঁ সময়ৰ কাৰণে হয়তো তেওঁ হস্পিটেল আহি পোৱা দেৰি হৈ যাব পাৰে তো তেনেকুৱা বহুত দেখিছে তো ৰাতি শুওঁতে কেনেকুৱা এইবিলাক মনত ভাববোৰ আহেনে চাৰ্জাৰীৰ কথা হওক ডেথছবিলাক হওক মনলৈ আহেনে ৰাতি শুওঁতে কেনেকুৱা ফিল হয় সেইটো কথা জানিবলৈ মন যায় আচলতে চাৰ্জাৰীৰ কথা বুলিয়ে নহয় কিন্তু এইটো কথা ঠিক আমি চাৰ্জাৰী কৰিলেও মই ৰাতি গৈ ভাবোঁ চাৰ্জাৰী ষ্টেপবোৰ নিজৰ ৰিভাইজ কৰোঁ এইটো ষ্টেপ এনেকৈ কৰিলোঁ সেইটো ষ্টেপ এনেকৈ কৰিলোঁ হয়তো ইয়াতকৈ বেছি কিবা এটা বেলেগকৈ অকণমান যদি কৰিলোঁহেঁতেন বা নেক্সট টাইম যদি কৰোঁ অলপ আউটকামটো বেছি ভাল হ'ব নেকি সেইবিলাক নিজে আমি এনালাইজ কৰি থাকোঁ এইবিলাক মই নিউৰ'চাৰ্জন হিচাপে কোৱা নাই কথাটো এইটো যিকোনো চাৰ্জনে কৰে এইটো জেনেৰেল চাৰ্জনো হ'ব পাৰে ইউৰ'লজিষ্টো হ'ব পাৰে ENT চাৰ্জনো হ'ব পাৰে চবেই নিজৰ চাৰ্জাৰী ষ্টেপছবোৰ সদায় বেটাৰ কৰিবলৈ চবেই ট্ৰাই কৰে আৰু ডেথৰ কথাটো কি ক'ম কিছুমান পেচেণ্ট চিভিয়াৰ ব্ৰেইন ইঞ্জুৰি লৈ আহে সেইবিলাক আমি চেষ্টা কৰিও বহুত টাইমছ বচাব নোৱাৰোঁ কিন্তু উপায় নাই বেছিকৈ কেনেধৰণৰ পেচেণ্ট আহে আপোনাৰ ওচৰত বেছিভাগ আমি এক্সিডেণ্ট বা ইঞ্জুৰি ফল ফ্ৰম হাইট ওপৰৰ পৰা পৰি গ'ল কিবা কাম কৰোঁতে ওপৰৰ পৰা পৰি গ'ল মাথাত দুখ পালে ব্ৰেইন ইঞ্জুৰিজ স্পাইন ইঞ্জুৰিজ সেইবিলাক পাওঁ ষ্ট্ৰ'ক পেচেণ্টছ পাওঁ টিউমাৰ পেচেণ্টছ পাওঁ ব্ৰেইন টিউমাৰ স্পাইন টিউমাৰ্ছ এপিলেপচিৰ পেচেণ্টছ পাওঁ তাৰপিছত ভাস্কুলাৰ মেলফৰ্মেশ্যনছ আছে ভাস্কুলাৰ আমাৰ তেজৰ হীৰাবোৰ থাকে ব্ৰেইনৰ ভিতৰত স্পাইনত তেজৰ হীৰা থাকে তাৰ বিষয়ে অলপ কৈ দিয়কচোন সেইবিলাকৰো জন্মগত প্ৰব্লেম থাকিব পাৰে সেইবিলাকৰ এইটো ভাস্কুলাৰ মেলফৰ্মেশ্যন বুলি কয় সেইবিলাকৰ পেচেণ্টছ পাওঁ তাৰপিছত এইবিলাকে বেছিকেলি স্পণ্ডিলাইটিছৰ পেচেণ্টছ পাওঁ চাৰ্ভাইকেল স্পণ্ডিলাইটিছ লাম্বাৰ স্পণ্ডিলাইটিছ মেগী বেমাৰত কিছুমানে যেতিয়া মেগী বেমাৰ হয় তেতিয়া কিছুমানে কোনোবাই পানী খুৱাই দিয়ে
মুখত চামুচখন ভৰাই দিয়ে চামুচ মানে কি আৰু চামুচ ভৰাই দিয়ে তাৰপিছত মানে তেনেকুৱা ধৰণৰ বহুতখিনি এক্টিভিটিজ কৰি দিয়ে মানে হয়তো কিছুমান ক্ষেত্ৰত মানে মানুহে জানি পিনে কৰে কিছুমানে নাজানি পিনে কৰে এই ক্ষেত্ৰত আপুনি কি ক'ব বা কি কৰিব লাগে আচলতে হস্পিটেল এখন পাবলৈ কাৰোবাৰ একেবাৰে ওচৰত থাকিব পাৰে কিন্তু কাৰোবাৰ হয়তো বহুত দূৰত থাকিব পাৰে হস্পিটেল এখন যাবলৈ বহুতখিনি সময় লাগিব পাৰে এই প্ৰথম পৰ্যায়ত প্ৰাথমিক চিকিৎসা বুলি নহয় আচলতে কি কেয়াৰ ল'ব লাগে মানে যে হস্পিটেল এখন পোৱাৰ আগত কি কৰিব লাগে আমি এপিলেপচি বা মৃগী বেমাৰ হোৱাৰ সময়ত মৃগী বেমাৰ যেতিয়া হয় সেই এপিছডটো 3 to 4 মিনিটছে লাষ্ট কৰে ইউজুৱেলি মানে 3 to 4 মিনিটছত কি হ'ব ইউজুৱেলি বডি কঁপনি আৰম্ভ হ'ব মুখ চুক বেকা কৰি দিব পেচেণ্টে পেচাবো কৰি দিব পাৰে কোনোবি তাৰপিছত কপি পেচেণ্টটো বেহুচ হৈ যায় তাৰপিছত উইদিন 3 to 4 or 5 মিনিটছ পেচেণ্টৰ লাহেকৈ চেন্সটো গুচি আহে তো যেতিয়া মৃগী বেমাৰ হয় আমি লগে লগে ইউজুৱেলি পেচেণ্টক শুৱাই দিব লাগে ছেফ জেগাত কোনোবা এটা ছেফ জেগাত বেকাকে শুৱাই দিব লাগে সেই কঁপনি পিৰিয়ডটো পাৰ কৰাই দিব লাগে সেইটো কঁপনি পিৰিয়ডটো থাকিব 2-3 মিনিটছ সেইটো পিৰিয়ডটো পাৰ কৰাই দিব লাগে তেতিয়ালৈকে পেচেণ্টক বেকাকে শুৱাই দিয়ক বেকাকে ছাইড কৰি শুৱাই দিব লাগে ছাইড কৰি শুৱাই দিলে সি মানে ছাইডত শুই থাকিব এনেকৈ আৰু ছেকেণ্ড কথা বহুতে মুখত চামুচ দি দিয়ে অ'কে সেইটো কিহৰ কাৰণে কৰে সেইটো ঠিকে কৰে সেইটো ৰিজন কি হ'ল মৃগী বেমাৰ যেতিয়া হয় জিভাত কামোৰ পৰি যাব পাৰে দাঁতেদি কপি জিভাটো দাঁতৰ মাজত আহি গ'লে কামোৰ পৰি যাব ব্লিডিং হ'ব সেইটো প্ৰিভেণ্ট কৰিবৰ কাৰণে এইটো কৰা হয় সেইটো কৰিব লাগে জিভাত যাতে টাং বাইট যাতে নহওক পানী খুৱাই দিয়ে কিছুমানে খুৱায় পানীটো পেচেণ্টক গিলিব নোৱাৰিব মানে খাবই নোৱাৰিব মুখত দি দিব বিচাৰে মানে সেইটো দিব নালাগে একোৱে দিব নালাগে মুখেদি তেতিয়া কাৰণ পেচেণ্টৰ চেন্স নাই মুখত কিবা এটা বস্তু দি দিবা সেইটো উশাহ ৰাস্তাত সোমাই যাব পাৰে খাদ্য নলীৰ ৰাস্তাত নগৈ পেলাই বস্তুটো উশাহ ৰাস্তাত সোমাই যাব পাৰে সেইটোতো প্ৰব্লেম কৰি দিব একো মুখেদি একো দিব নালাগে জাষ্ট পেচেণ্টক শুৱাই দিব লাগে কঁপনি ফেজটো পাৰ কৰাই দিব লাগে তাৰপিছত পেচেণ্ট নিজে চেঞ্জ আহি যাব তাৰপিছত লাহেকৈ আমি হস্পিটেললৈ যাব লাগে পেচেণ্ট মানে এনেকুৱা সময় আছে নেকি যে মৃগী বেমাৰ ইমান বছৰলৈকে হ'লে মানে বা তেনেকুৱা এটা ফেজ থাকে নেকি যে ইমানখিনি হোৱাৰ পিছত হয়তো মানে প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে নেকি মৃগী বেমাৰৰ যে তেওঁৰ আপুনি এতিয়া জন্মগত হ'ব পাৰে মৃগী বেমাৰ ত' জন্মৰ পৰা ইমানলৈকে মানে যেনেকৈ বেলেগ ধৰণৰ কিছুমান বেমাৰৰ মানে এটা ফেজ থাকে মৃগী বেমাৰৰ একো ফেজ নাই প্ৰব্লেম একদম সৰু বাচ্চাৰ পৰা ষ্টাৰ্ট হৈ যাব পাৰে ডাঙৰ মানুহকো হ'ব পাৰে কিন্তু ইউজুৱেলি যদি ছিনিয়ৰ এজ মানুহ এটাৰ এল্ডাৰলি মানুহ এটাৰ বা মিডল এজ মানুহ এটাৰ নতুনকৈ মৃগী বেমাৰ দেখা দিছে আগতে নাই এতিয়া নতুনকৈ দেখা দিছে বাবা 35 years 40 years 45 years মানুহ এজনৰ নতুনকৈ মৃগী বেমাৰ দেখা দিলে আগতে কেতিয়াও নাছিলে তেতিয়া সেইটো ইনভেষ্টিগেট কৰিব লাগে সেইটো বেলেগ কিবা এটা কাৰণ থাকিব পাৰে ব্ৰেইনত সেইটো জন্মগত নহ'ব পাৰে তাৰ ব্ৰেইন টিউমাৰ বা ব্ৰেইনৰ ইনফেকশ্যন কিবা এটা এনেকুৱা বস্তু হোৱাৰ চান্স বেছি সেইবিলাক ভালকৈ ইনভেষ্টিগেট চিটি স্কেন MRI বা ডক্টৰৰ ওচৰত গৈ কনচাল্ট কৰিব লাগে আৰু যদি জন্মৰ পৰাই মৃগী বেমাৰ হৈ আছে তেনেহ'লে সেইটো আমি জন্মগতই কিবা এটা ৰিজন আছে নিশ্চয় সেইটো ইনভেষ্টিগেশ্যনত ওলাই পৰে আৰু ইয়াত মই এটা কথা এটা ক'ব বিচাৰোঁ সৰু বাচ্চাত আপ টু 5 years জ্বৰ হ'লেও মৃগী বেমাৰ হ'ব পাৰে চিভিয়াৰ হাই ফিভাৰ হ'লেও মৃগী বেমাৰ হ'ব পাৰে সেইটোক ফেব্ৰাইল চিজাৰ বুলি কয় ফেব্ৰাইল চিজাৰ ইউজুৱেলি আপ টু 5 years বাচ্চাবোৰত এইটো দেখা যায় চিভিয়াৰ জ্বৰ হ'লে মৃগী বেমাৰ আহি যায় তো সেইটো একো ভয় কৰিবলগীয়া বস্তু নহয় খালি ফিভাৰটো কমাই থ'ব লাগে ক'ল্ড স্পঞ্জিং কৰি পেলাই বা জ্বৰ কমাবলৈ দৰৱ দি পেলাই সেইটো 5 yearsৰ পিছত ইউজুৱেলি নাইকিয়া হৈ যায় অ'কে আপুনি চিনেমা চাই নাই নাজানো কিন্তু বলিউডৰ মানে চিনেমাত দেখায় মই নামটো বলিউড বুলি কৈছোঁ আৰু বলিউডৰ চিনেমাত দেখায় এনেকুৱা মানে ক'ৰবাত মানে মাথাত মাৰি দিলে কি বুলি কয় তেওঁৰ মানে মেমৰি লষ্ট হৈ গ'ল আকৌ কেতিয়াবা মানে সেই ফাইট কৰি থাকোঁতে কিবা কৰি থাকোঁতে বা কিবা এটা এক্টিভিটি কৰি থাকোঁতে সিহঁতে সেই স্পটতে মানে আকৌ পালে মানে দুখ পালে যে মানে মেমৰি মানে আকৌ ঘূৰাই পালে স্মৃতি শক্তি ঘূৰাই পালে তেনেকুৱা কিবা এটা হ'ব পাৰে নেকি তেওঁ কাৰোবাৰ মেমৰি লষ্ট হ'লে মানে আকৌ ঘূৰাই পোৱাৰ চান্স থাকে নেকি
কিন্তু সেই যেনেকৈ চিনেমাত দেখুৱায় চিনেমাত দেখুৱাৰ দৰে মানে এইটো সম্ভৱ নে ক'ৰবাত মাৰি দিলে মেমৰি লষ্ট হৈ গ'ল লগতে আকৌ তাতে হিট কৰিলে মেমৰি ঘূৰাই পালে তেনেকুৱা হয় নেকি? এনেকুৱা নহয়, মানে মাথাত দুখ পালে মেমৰি লছ হ'ব পাৰে। আমাৰ ব্ৰেইনত মেমৰিৰ চেণ্টাৰ আছে য'ত মেমৰি ষ্ট'ৰ হয়। প্ৰথমত আমাৰ মেমৰি ষ্ট'ৰ হয় ইউজুৱেলি ইন দ্য ফৰ্ম অফ শ্বৰ্ট টাৰ্ম মেমৰি। তাৰপিছত সেইবিলাক কনভাৰ্ট হয় লং টাৰ্ম মেমৰিলৈ, সেইটোৰ বেলেগ চেণ্টাৰ আছে। তো মাথাত যেতিয়া দুখ পায় কোনোবা, মেমৰি লছ হৈ গ'ল। মেমৰি লছ দুটা টাইপছ হ'ব পাৰে, লং টাৰ্ম মেমৰি লছ, শ্বৰ্ট টাৰ্ম মেমৰি লছ। মেমৰি লছ যেতিয়া হয় ইউজুৱেলি শ্বৰ্ট টাৰ্ম মেমৰি লছ হ'ব ষ্টাৰ্টিঙত, বা এণ্টিগ্ৰেড এমনেচিয়া বুলি কয়। এণ্টিগ্ৰেড মানে আগৰ কথাবোৰ মনত আছে, কিন্তু এতিয়াৰ পৰা ফিউচাৰত যি ইভেণ্টছ হৈ থাকিব সেইবিলাক ষ্ট'ৰ কৰিব নোৱাৰে ব্ৰেইনটো। কাৰণ ব্ৰেইনত দুখ পালে ব্ৰেইনৰ যিমান নাৰ্ভৰ কানেকশ্যন আছে সেইবিলাক ইঞ্জুৰি হ'ল, তো নতুন মেমৰি ষ্ট'ৰ কৰিব নোৱাৰিব। কিন্তু পুৰণা কথা যিবিলাক ষ্ট'ৰ হৈ আছে অলৰেডি ব্ৰেইনত, লং টাৰ্ম মেমৰিৰ এৰিয়াটো যদি চেণ্টাৰটো যদি ঠিকে আছে সেইবিলাক মেমৰি থাকি যাব তেওঁৰ। কিন্তু নতুন মেমৰিকেইটা ষ্ট'ৰ কৰিবলৈ অলপ দিগদাৰ হ'ব। সেইটো ইউজুৱেলি আমি দেখা পাওঁ হেড ইঞ্জুৰি কেছত। লাহে লাহে উইথ মেডিচিনছ উইথ ট্ৰিটমেণ্ট যেতিয়া ব্ৰেইনৰ আকৌ কানেকশ্যনবোৰ এষ্টাব্লিছ হ'ব, তেতিয়া আকৌ পেচেণ্টৰ মেমৰি ষ্ট'ৰ কৰাৰ কেপাচিটি বাঢ়ি যায়। কিন্তু চিনেমাত দেখুওৱাৰ দৰে মানে মাথাত দুখ পালে মেমৰি গুচি গ'ল, আকৌ দুখ পালে মেমৰি গুচি আহিলে, এনেকুৱা ইউজুৱেলি নহয়। তেনেকুৱা নহয়। আৰু এখন চিনেমাত দেখিছিলোঁ, নামটো কি বুলি কয়, কি আছিল পাহৰি গ'লোঁ, গজনী চিনেমা এখন আছিল গজনী বুলি। আপুনি চাইছেনে নাজানো। সেইখনত মানে দেখায় 15 মিনিটৰ পাছত তেওঁ কথাবোৰ পাৰ হৈ যায়। আমি এতিয়া কথা পাতি আছোঁ, মই 15 মিনিটৰ পিছত আপুনি কোন মই পাহৰি গৈছোঁ, মই কি কৰিছোঁ পাহৰি গৈছোঁ। তেনেকুৱা হ'ব পাৰে। এইটো শ্বৰ্ট টাৰ্ম মেমৰি, শ্বৰ্ট টাৰ্ম মেমৰি লষ্ট। তেনেকৈ আৰু 15 মিনিটৰ পিছত সেইটো ভাল হ'ব, মানে ভাল হয় নাই বাৰু পিছত? ভাল হ'ব। মেডিচিনে নে চাৰ্জাৰীৰ দ্বাৰা ভাল হ'ব? না চাৰ্জাৰী নালাগে, কিন্তু মেডিচিন দিয়াই ভাল হ'ব। মানে ব্ৰেইনৰ যিমান নাৰ্ভছ থাকে তাৰ কানেকশ্যন থাকে। আমাৰ ব্ৰেইনত ক্ৰ'ৰ্ছ নাৰ্ভৰ কানেকশ্যন আছে। সেইবিলাক নাৰ্ভৰ কানেকশ্যনবোৰ দৰকাৰ মেমৰি ষ্ট'ৰ কৰিবৰ কাৰণে। তো সেইবিলাক লাহে লাহে নাৰ্ভ নিজেও ৰিজেনেৰেট হ'ব, নাৰ্ভৰ কানেকশ্যন নিজে এষ্টাব্লিছ হ'ব, প্লাছ উইথ মেডিচিনছ সেইবিলাক এষ্টাব্লিছ হ'ব। তেতিয়া তেওঁৰ মেমৰি আকৌ মানে আগৰ নিচিনা হৈ যাব বাৰু। আমাৰ ব্ৰেইনত কিবা এনেকুৱা এটা মানে এৰিয়া আছে নি যিটো মানে সেই মেমৰিৰ কথা যিহেতু পাতি আছোঁ, যে এইটো ঠাইতে মানে ব্ৰেইনত মেমৰি মানে ষ্টক হয়, যেনে আমাৰ যেনে মোবাইলত যেনেকৈ থাকে, যে ইয়াত মানে ডাটা ৰেম থাকে, চিপ থাকে, সেইবোৰ মানে তেনেকুৱা কোনোবা এটা স্পট আছে নেকি? ডেফিনিটিভ নহয়, আমাৰ ব্ৰেইনৰ যোনটো ছাৰ্ফেচ থাকে তাতে আমাৰ ইউজুৱেলি শ্বৰ্ট টাৰ্ম মেমৰিবোৰ ষ্ট'ৰ হয়। তাৰপিছত লাহে সেইবিলাক লং টাৰ্ম মেমৰিলৈ কনভাৰ্ট হয়। তাৰ ডেফিনিট বেলেগ এটা চেণ্টাৰ আছে, সেইটো জেগাত গৈ লং টাৰ্ম মেমৰিলৈ কনভাৰ্ট হৈ ষ্ট'ৰ হৈ থাকে। যদি সুধোঁ আপোনাক, এনেই ব্ৰেইনটো আমি যদি আপোনাৰ মতে কওক যে ব্ৰেইনটো যদি আমি এখন মেমৰি বুলি ভাবোঁ, মানে মেমৰিৰ কথা কৈছোঁ, আমাৰ ব্ৰেইনৰ মেমৰিৰ কথা কৈছোঁ, যে যদি ভাবোঁ যে আমাৰ যেনেকৈ 2 GB 3 GB থাকে, আপোনাৰ মতে মানে কিমান GB বা কিমান TB বা কিমান PB হ'ব পাৰে এটা ব্ৰেইনৰ মানে হেৰিয়ত? এইটো কিবা এটা ষ্টাডি এটা আছিলে, মোৰ একজেক্ট মনত নাই, কিন্তু ব্ৰেইনৰ কেপাচিটি বহুত বেছি ব্ৰেইনৰ কালেকশ্যন মানে মেমৰিৰ কেপাচিটি। মানুহ এটাই ইন হিজ লাইফ টাইম আই থিংক 80 লেংগুৱেজেছ শিকিব পাৰে। 80 লেংগুৱেজ, সেইটো মেক্সিমাম লিমিট হয়, তাতকৈ বেছিও হ'ব পাৰে যাৰ IQ ভাল। ইন এভাৰেজ মানে 80 লেংগুৱেজ শিকাৰ কেপাচিটি আছে, প্লাছ বেলেগ বস্তু ষ্ট'ৰ কৰাৰ সেইটোতো বেলেগ। তাৰমানে আমাৰ কম্পিউটাৰ নৰ্মেল যিবিলাক মেড কম্পিউটাৰ্ছ সেইবিলাকৰ লগত ব্ৰেইনৰ কম্পেয়াৰ নহয়, ব্ৰেইন মানে বহুত ওপৰত। সেই কম্পেয়াৰটো হ'ব নোৱাৰে আচলতে। তথাপি মানে এনেই সুধিলোঁ যে যিমান যি ক'লোঁ ব্ৰেইনটোতো বেলেগ, ব্ৰেইনৰ পৰাই আমি যি পাইছোঁ যি কৰি আছোঁ সকলোবিলাক ব্ৰেইনৰ পৰা হৈ আছে। তো এতিয়া মাইকটোত কথা কৈ আছোঁ, ব্ৰেইনে মানে আইডিয়াছবিলাক আহিল, তাৰ পৰাইতো আমি বস্তু পাইছোঁ, কাপোৰ পিন্ধিছোঁ বা যেনেকৈ হ'লেও আমি ইভলভ হৈছে বস্তুবিলাক সকলোবিলাক মানে, সেইখিনি গোটেইখিনি মানে ব্ৰেইনৰ পৰা হৈছে। আমি ঘৰ তাত আছোঁ, আইডিয়াছ আহিছে যে আমি এনেকৈ বস্তুটো কামটো কৰিব লাগে, এখন ৱাল দিব লাগে, সেইটো কাৰণে বেলেগ এটা চেণ্টাৰ আছে ব্ৰেইনত।
আমাৰ ব্ৰেইনত আমি কি ডিচিশ্যন ল'ম, প্লেনিং কেনেকৈ কৰিম, সেইবিলাকৰ কাৰণে ব্ৰেইনত এৰিয়া এখন আছে, প্ৰি ফ্ৰণ্টেল এৰিয়া বুলি কয়। তাতে সেই এৰিয়াটো ইম্পৰ্টেণ্ট। এতিয়া বহুত মানে আমি পেচেণ্ট দেখোঁ, সেইটো জেগাত যদি টিউমাৰ হৈছে বা সেইটো জেগাত দুখ পাইছে, তেতিয়া সেইবোৰ ফাংচন তেওঁৰ অলপ ইম্পেয়াৰ হয়। যেনেকৈ তেওঁ গম নাপায় মানে মই কি কৰিব লাগে কি কৰিব নালাগে, সেইটো ডিচিশ্যন লোৱাৰ কেপাচিটিটো নাথাকে, কাৰণ সেইটো জেগাত দুখ পাই গৈছে। সেইটো জেগা লাহে লাহে ইম্প্ৰুভমেণ্ট যেতিয়া হ'ব, তেওঁৰ সেইবিলাক ফাংচনো ইম্প্ৰুভ হয়। এষাৰ কথা মানে কয় আৰু ব্ৰেইন চবকে সমান থাকে, খটুৱাব জানিব লাগে, তেনেকুৱা মানে ময়ো পাইছোঁ, শুনিছোঁ। মানে যদি আপোনাক সোধোঁ ব্ৰেইন চবৰে ল'ড কেপাচিটি, মানে যেনেকৈ এতিয়া মই যদি কওঁ মোৰ ভাষাৰে কৈছোঁ ষ্টক কেপাচিটি, মানে কিবা এটা ধৰি ৰাখিব পৰা, যেনেসকল এতিয়া পঢ়াৰ ক্ষেত্ৰত কৈছোঁ, আপুনি মই বা কোনোবা এজন তিনিজনক কম্পেয়াৰ কৰিছোঁ যেনিবা। চ' আপুনি হয়তো বেছি পঢ়িব পাৰিব পাৰে বা বহু কথা মনত ৰাখিব পাৰিব পাৰে, বেছি কথা বুজি পাব পাৰে, হয়তো মই নোৱাৰিব পাৰোঁ। সেইটো মোৰ ফালৰ পৰা মানে মই বুজিবলৈ চেষ্টা নকৰাৰ কাৰণে নে বেলেগ কিবা, নে ব্ৰেইনৰ চবৰে পাৱাৰটো একেই থাকেনে? মানে পাৱাৰ বুলি কৈছোঁ একে নাথাকে, ডেফিনেটিভলি জেনেটিক্সৰ ইনফ্লুৱেঞ্চ আছে ব্ৰেইনত। জেনেটিকেলি ব্ৰেইনটো যেনেকৈ ডেভেলপ হৈছে চবৰ বেলেগ বেলেগ হয়, বেলেগ বেলেগ। কাৰোবাৰ জন্মগত ব্ৰেইনটো পূৰা একদম ভাল, কিবা আই কিউ ভাল, যাৰ জন্মগত সিহঁতৰতো ডেফিনেটলি ব্ৰেইনৰ পাৱাৰটো বেছি। পাৱাৰ ইন দ্য চেন্স মানে এনালাইজিং পাৱাৰ, মেমৰি পাৱাৰ, এইবিলাকত। আৰু প্লাছ ব্ৰেইনটোক ইউটিলাইজ কৰিলে সেই তাৰ ৰিজাল্ট বেছি ভাল হ'ব। ইউটিলাইজ কৰিব লাগিব, ইউটিলাইজটো কৰিব লাগিব। এনেই আইডিয়েল পেলাই থ'লেতো সেইটোৱে আৰু এনেই পেলাই থ'লে চব বস্তুৰে জাম লাগি যায়, ব্ৰেইনটো লাগিবই। তুমি যিমান ইউজ কৰিবা ব্ৰেইনৰ সিমান কানেকশ্যনছ এষ্টাব্লিছ হয় ব্ৰেইনত। ব্ৰেইনৰ কানেকশ্যনবোৰ এষ্টাব্লিছ হ'লেহে ব্ৰেইনৰ ফাংচন ইম্প্ৰুভ হয়। এটা কথা শুনিছোঁ, হেড ইঞ্জাৰী হওঁতে মানে হেড চাৰ্জাৰী কৰোঁতে আমাৰ এই লাখোলাটো কাটি পিনে পেটত থৈ দিয়ে। কিয় থয় বা বাহিৰত থ'ব পৰা যায় নেকি, এইটো ক'ত থ'ব পৰা যায় ইয়াৰ বিষয়ে কওক। মানে প্ৰথমৰ কথা হৈ গ'ল যে লাওখোলাটো আনি পিনে পেটত কিয় থোৱা হয়? কিছুমান কণ্ডিশ্যনত, কিছুমান ব্ৰেইনৰ কণ্ডিশ্যনত য'ত আমি দেখোঁ বা এক্সপেক্ট কৰোঁ যে ব্ৰেইনৰ চুৱেলিং হ'ব। ব্ৰেইনৰ চুৱেলিং মানে ক'ৰবাত আমি যেনেকৈ এক্সাম্পল লিখিছোঁ, ক'ৰবাত আমি দুখ পালোঁ, হাতত বা ভৰিত ক'ৰবাত দুখ পালে যেনেকৈ আমাৰ ফুলি নাযায় জানো, ব্ৰেইনো একেই। সি চোট পালে সিও ফুলে, বা তাত ফুলিলে কি হ'ব, ব্ৰেইনৰ ভিতৰত প্ৰেছাৰটো বাঢ়ি যায়। আমাৰ এই লাওখোলাৰ ভিতৰত যোনটো ব্ৰেইনটো আছে, এইটো ক্ল'জড ৰুমৰ নিচিনা। তাৰ ভিতৰত যেতিয়া ব্ৰেইনটো ফুলি যায় তেতিয়া জেগা নাইকিয়া হয় ভিতৰত, তেতিয়া প্ৰেছাৰটো বাঢ়ি যায় ভিতৰত। প্ৰেছাৰটো বাঢ়ি গ'লে কি হ'ব, তাত ব্লাড ফ্ল' কমি যায়। যোনটো আমাৰ ব্লাড যোনটো ব্ৰেইনত ফ্ল' কৰে সেইটো কমি যায়। সেইটো কমি গ'লেতো ব্ৰেইনে নিউট্ৰিশ্যন নাপাব, অক্সিজেন নাপাব, খাদ্য নাপাব, তেতিয়া ব্ৰেইনৰ ফাংচন ডাউন হৈ যায়। তো সেনেকুৱা কণ্ডিশ্যনত যদি অলৰেডি ব্ৰেইনটো ফুলি আছে বা ব্ৰেইন ফুলিব পাৰে পিছলৈ, সেনেকুৱা যদি আমি এক্সপেক্ট কৰোঁ, তেতিয়া সেনেকুৱা কণ্ডিশ্যনত আমি কেতিয়াবা ভিতৰত অপাৰেশ্যন কৰাৰ পিছত, মানে লাওখোলাটো খুলি অপাৰেশ্যন কৰোঁতো, তাৰ ভিতৰত অপাৰেশ্যন কৰাৰ পিছত যদি দেখোঁ যে ব্ৰেইনটো ফুলি আছে বা আমি এক্সপেক্ট কৰোঁ যে আৰু ফুলিব পাৰে, তেতিয়া আমি লাওখোলাটো পেটত থৈ দিওঁ। মানে ব্ৰেইনটোক ফুলিবলৈ জেগা দিওঁ আমি বেচিকেলি। সি ফুলিব জেগা পালে সি ফুলিব, কেইদিনমানৰ কাৰণে ফুলিব, তাৰপিছত লাহে লাহে উইথ মেডিচিনছ সি নিজে নিজৰ অৰিজিনেল শ্বেপত আহি যাব। যেতিয়া অৰিজিনেল শ্বেপত আহি যায়, তাৰপিছত আমি আকৌ পেটৰ পৰা উলিয়াই ব্ৰেইনত থৈ দিওঁ, মানে ইয়াত জেগাত লগাই দিওঁ। সেইটো মানে পেচেণ্টৰ লাইফটো ছেভ কৰিবৰ কাৰণে, ব্ৰেইনটো ছেভ কৰিবৰ কাৰণে বেচিকেলি সেইটো কৰা হয়। ইউজুৱেলি আমি পেটত থওঁ, মানে পেট হ'ল ছেফ জেগা মানে পেচেণ্টৰ কাৰণে, কাৰণ পেটত লাওখোলাটো থ'লে সেই বনটো ব্লাড পাই থাকিব, নিউট্ৰিশ্যন পাই থাকিব। বাহিৰতো থ'ব পাৰোঁ, আমাৰ মানে ফৰেইন কাণ্ট্ৰিজত বন বেংক বোলা বস্তু এটা আছে, যেনেকৈ ব্লাড বেংক থাকে য'ত ব্লাড ষ্ট'ৰ কৰা হয়, এনেকৈ বন বেংক বোলাও বস্তু এটা আছে, মানে বস্তু আছে য'ত বন আমি ষ্ট'ৰ কৰিব পাৰোঁ। কিন্তু ইউজুৱেলি আমাৰ ভাৰতবৰ্ষত ইমান ফেমাছ নহয় এইবিলাক বস্তু। আমি ইউজুৱেলি পেটতে থওঁ, সেইটো ইকনমিকেলো হয়
বন বেংকতকৈ পেটত থৈ দিওঁ পিছত যেতিয়া সেইটো চুৱেলিংটো কমি যায় তেতিয়া আকৌ সেইটো উলিয়াই আকৌ লগাই দিওঁ ষ্টালত যিহেতু ক'লে লাওখোলাটো পেটত কিয় থোৱা হয় আৰু এটা কথা ক'লে যে বন বেংক তেনেকুৱা আছে হয়তো বন বেংক মানে শুনা নাছিলোঁ আগতে যে থ'ব পৰা নেকি বুলি এনেকৈ আমাৰ ইয়াত নাই বুলি ক'লো আপুনি আমাৰ অসমত বা ভাৰতবৰ্ষত নাই আছে কিছুমান জেগাত আছে মেক্সিমাম জেগাত নাই চ' আপোনালোকে গম পালে কিছুমানৰ মনত হয়তো কিছুমান বহুতে জানে কিন্তু কিয় থয় আজি কথাষাৰ হয়তো তথ্যটো দি দিলোঁ কিয় থোৱা হয় আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ যে বহুত চাৰ্জাৰী কৰিছে আপুনি কিন্তু একেবাৰে মনত ৰৈ যোৱা মই বিশেষকৈ আমি যিহেতু ব্ৰেইনৰ কথা পাতি আছোঁ ত' একেবাৰে মনত ৰৈ যোৱা এনেকুৱা ক্ৰিটিকেল ব্ৰেইন মানেতো ক্ৰিটিকেল কেছে থাকিব তথাপি আপোনাৰ মনত ৰৈ যোৱা এনেকুৱা এটা কেছ মনত আছে নেকি যিটো কেছে আপোনাক মানে হয়তো কেতিয়াবা মানে বাৰে বাৰে মনত পৰি থাকে মানে সেই কেছটোৰ বিষয়ে তেনেকুৱা এটা কেছ মনত আছেনে বা সেইটো মানে কেছ আপোনাৰ মানে হয়তো বহুত সময় লাগি যোৱাও হ'ব পাৰে বহু ঘণ্টা সময় লোৱা চাৰ্জাৰী কৰোঁতে তেনেকুৱা হ'ব পাৰে সেনেকুৱা এটা কেছ মনত আছে নেকি যিটো কেছ আপোনাৰ বাৰে বাৰে মনত পৰি থাকে এনেকুৱা নহয় মই যেতিয়া পাছ কৰাৰ পিছত যোনটো ফাৰ্ষ্ট কেছ এমাৰ্জেঞ্চি কেছ মই কৰিছিলোঁ সেইটোৱে মোৰ স্পষ্টকৈ মনত আছে পেচেণ্ট এটা এক্সিডেণ্ট হৈ পেলাই আহিছিলে ৰাতি আহিছিলে 12টা মানত পেচেণ্ট পূৰা আনকনচিয়াছ মানে চেঞ্চ নাই চিটি স্কেন কৰা হ'ল লগে লগে দেখিলোঁ মাথাত সেই ডাঙৰ তেজ জমা হৈ আছে ব্লিডিং ডাঙৰ তেজ জমা হৈ আছে যোনটো ইমিডিয়েট অপাৰেশ্যন লাগে আমি ৰাতি 3টা বজাত পেচেণ্টটো অটিলৈ শ্বিফ্ট কৰা হ'ল পেচেণ্ট বুকুতো দুখ পাইছিলে বুকুতো পাইপ লগোৱা হ'ল প্লাছ ব্ৰেইনৰ অপাৰেশ্যন কৰা হ'ল পেচেণ্ট অপাৰেশ্যনটো ধুনীয়াকৈ হৈ গ'ল 1.5 to 2 hours মান লাগিছিলে অপাৰেশ্যনটো ৰাতিপুৱা 5টামান বাজি গ'ল কিন্তু পেচেণ্ট এতিয়াও চেকআপলৈ আহি থাকে এতিয়া পূৰা টিপটপ অপাৰেশ্যন হৈছে মানে গমেই নাপায় এতিয়া পূৰা ভাল হৈ গ'ল পেচেণ্ট সেইটো কেছটো মোৰ মনত আছে ভালকৈ ভাল হোৱাৰ পিছত কেনেকুৱা লাগে মনটো ভাল লাগেনে ডেফিনেটলি ভাল লাগে মানে বহুত ভাল লাগে মনত সন্তুষ্টি পোৱা যায় যে মই মানে চাৰ্জাৰী কৰি পিনে ভাল কৰি তেনেকৈ মনত ভাল দিব পাৰিলোঁ মানুহটোক সেইটোৱে ভাল লাগে ব্ৰেইনৰ কথা আমি পাতি আছোঁ তথাপি আৰু আপুনি কৈছিলে কথা এষাৰ স্পাইনেল কণ্ডিশ্যন কিছুমান থাকে প্ৰব্লেম কিছুমান থাকে স্পাইনৰ মানে কি প্ৰব্লেম হ'ব পাৰে কি বেমাৰ হ'ব পাৰে তাৰ বিষয়ে অলপমান কওকচোন স্পাইন ইঞ্জুৰি হ'ব পাৰে পেচেণ্টে কোনোবা বিল্ডিঙৰ ওপৰত মানুহ এজন কাম কৰি আছে ওপৰৰ পৰা পৰি যায় বহুতে ফল ফ্ৰম হাইট পৰি পেলাই স্পাইনত ইঞ্জুৰি হ'ল তাৰপিছত হাত নচলা হ'ল ভৰি নচলা হ'ল সেনেকুৱা পেচেণ্ট পাওঁ স্পাইন টিউমাৰ্ছ পাওঁ স্পাইনৰ টিউমাৰ হয় স্পণ্ডিলাইটিছৰ প্ৰব্লেম দেখা পাওঁ পেচেণ্টবোৰক তাৰপিছত এই ভাস্কুলাৰ মেলফৰ্মেশ্যনছ বুলি কৈছিলোঁ যোনটো ব্ৰেইনত হয় তেজৰ হীৰাৰ প্ৰব্লেম সেইটো স্পাইনতো হয় সেইবিলাক ইউজুৱেলি আমি প্ৰব্লেমছ পাওঁ আৰু জন্মগত প্ৰব্লেমছ পাওঁ কেতিয়াবা নিউৰেল টিউব ডিফেক্টছ বুলি কয় ভালকৈ স্পাইনটো ফৰ্ম নহয় তাৰ ভিতৰৰ মানে নাৰ্ভবোৰ ওলাই আহে এনেকৈ ওলাই থাকে পিঠি দি নিউৰেল টিউব ডিফেক্টছ বুলি কোৱা হয় স্পাইনা বাইফিডা সেইবিলাক পাওঁ স্পণ্ডিলাইটিছ বুলি ক'লে তাৰ বিষয়ে মানে কি হয় স্পণ্ডিলাইটিছ বহুতে হয়তো নাজানিব পাৰে কেনেকৈ ট্ৰিট মানে কিয়ৰ কৰিব পৰা যায় স্পণ্ডিলাইটিছ ইউজুৱেলি এজ ৰিলেটেড হয় ইউজুৱেলি উইথ এজ আমাৰ স্পাইনৰ বনছবোৰ তাৰ লিগামেণ্টছবোৰ ডিজেনেৰেট হয় ডিজেনেৰেট মানে লাহে লাহে যেনেকৈ আমাৰ চুলি পকে ভিতৰতো আমাৰ অৰ্গেনছবোৰ লাহে লাহে বেয়া হয়তো তেনেকুৱা স্পাইনতো বনছবোৰ লিগামেণ্টছবোৰ যোনে বনছবোৰক ধৰি থৈছে সেইবিলাকো ডিজেনেৰেট হয় আৰু স্পাইন মানে ৰাজহাড়টো ৰাজহাড়ৰ ভিতৰৰ পৰা নাৰ্ভবোৰ পাছ হয় প্লাছ চাইডে চাইডে নাৰ্ভবোৰ ওলায় তো সেইবিলাক প্ৰেছাৰত আহি যায় সেইবিলাকত প্ৰেছাৰ পৰে তো সেইকাৰণে মানে আমাৰ স্পাইনৰ প্ৰব্লেমছৰ সেইবিলাক স্পাইনৰ প্ৰব্লেমছ লৈ প্ৰেজেণ্ট কৰে যেনেকৈ হাতৰ উইকনেছ ভৰি উইকনেছ পেচাব পায়খানাৰ প্ৰব্লেম সেইবিলাক লৈ স্পণ্ডিলাইটিছ মানে সেইবিলাকেই ইউজুৱেলি কাভাৰ কৰে স্পণ্ডিলাইটিছ বেমাৰটো হয় স্পাইন টিউমাৰ ব্ৰেইন টিউমাৰ কেনেকৈ পৃথক আৰু কেনেদৰে কিয়ৰ কৰিব পৰা যায় স্পাইন টিউমাৰটো অপাৰেশ্যন লাগিব
চাৰ্জাৰী কৰিব লাগিব ইউজুৱেলি লাগে 90% কেছেছ অফ স্পাইন টিউমাৰ্ছত অপাৰেশ্যন লাগে অপাৰেশ্যন কৰি মানে য'ৰ পৰা টিউমাৰটো ওলাই আছে যাৰ টিউমাৰটোৰ কাৰণে যোনটো আমাৰ নৰ্মেল স্পাইনেল নাৰ্ভছ বা স্পাইনেল কৰ্ডৰ ওপৰত যোনটো প্ৰেছাৰ পৰি আছে যাৰ কাৰণে স্পাইনেল কৰ্ড বা স্পাইনেল নাৰ্ভছবোৰ কাম কৰিব পৰা নাই ডিউ টু প্ৰেছাৰ সেই টিউমাৰটো আমি গুচাই দিব পাৰিলে প্লাছ উইথ মেডিচিনছ এণ্ড ফিজিঅ'থেৰাপি সেই নাৰ্ভৰ ফাংচনবোৰ লাহে লাহে ঘূৰি আহে এটা ৱৰ্ড শুনিছোঁ চাইটিকা নিউৰ' চাৰ্জাৰী বিভাগত পৰে ইয়াতে ট্ৰিট কৰা হয় চাইটিকাৰ বিষয়ে ভালদৰে চাইটিকা ইউজুৱেলি স্পণ্ডিলাইটিছৰ আণ্ডাৰতে পৰে কঁকালৰ ৰাজহাড়টো যেতিয়া স্পণ্ডিলাইটিছ হয় তাৰ কাৰণে কঁকালৰ পৰা যোনবিলাক নাৰ্ভছ ওলায় ভৰিৰ ফালে নাৰ্ভছবোৰ আহে কঁকালৰ পৰা সেইবিলাক নাৰ্ভত প্ৰেছাৰ পৰিলে ভৰিৰ ফালে পেইন হয় মানে সেইটোকে চাইটিকা বুলি কয় ৰেডিয়েটিং পেইন কাৰেণ্টৰ নিচিনা মানে বিষ হ'ব কঁকালৰ পৰা আৰম্ভ কৰি ভৰিৰ ফালে নামিব পেইনটো সেইটোকে চাইটিকা বুলি কয় এইটো লাম্বাৰ স্পণ্ডিলাইটিছৰ আণ্ডাৰতে আহে বস্তুটো কিউৰ কৰিব পৰা যায় চাৰ্জাৰী লাগিব চব কেছত চাৰ্জাৰী নালাগে মাইল্ড টু মডাৰেট কেছত ইউজুৱেলি মেডিচিনছ প্লাছ এক্সাৰচাইজ দি কণ্ট্ৰল হৈ থাকে যোনবিলাক এডভান্সড কেছেছ পূৰা নাৰ্ভত প্ৰেছাৰ পৰি গৈছে ভালকৈ প্লাছ নাৰ্ভৰ ডেফিচিট আৰম্ভ হৈ গৈছে যেনে পেৰালাইচিছ টাইপ চিমটমছ আহি গৈছে বা চেঞ্চেশ্যন ইম্পেয়াৰ হৈ গৈছে সেনেকুৱা কেছত চাৰ্জাৰী লাগে আৰ্লি ষ্টেজবিলাকত ইউজুৱেলি চাৰ্জাৰী দৰকাৰ নপৰে কিন্তু কণ্ট্ৰল যদি নকৰে উইথ মেডিচিনছ এণ্ড ফিজিঅ'থেৰাপি এণ্ড এক্সাৰচাইজেছ বেমাৰটো লাহে লাহে বাঢ়ি গৈ থাকিব চাৰ্জাৰী লাগি যাব পাৰে এডভান্সড কেছত বেমাৰৰ কথা চাৰ্জাৰীৰ বিষয়ে বহুখিনি কথা পাতিলোঁ ইমান ব্যস্ততা ভৰা জীৱনৰ পৰা নিজকে আপুনি কেনেকৈ সময় দিয়ে কি কৰি ভাল পায় ফ্ৰী টাইমত আপুনি কি কৰে ফ্ৰী টাইমত গান শুনো কেতিয়াবা কিতাপ পঢ়োঁ গান কাৰ শুনে গান তেনেকৈ একো ঠিক নাই যাৰ তাৰ গান শুনো বিশেষকৈ মানে হ'লেও মানে জুবিনৰ গান শুনি ভাল পাওঁ কিশোৰ কুমাৰ শুনো কল্ড প্লে শুনো তেনেকৈ আৰু খোৱা বোৱা কৰি ভাল পায় খোৱা বোৱা কৰি পিনে কিছুমানে হয়তো ৰান্ধিব ভাল পাব পাৰে তেনেকুৱা কিবা মোৰ ৰন্ধা মোৰ চখ আছে কিন্তু সময় নহয় সময় নাপায় তথাপি নিজকো কেতিয়াবা অলপমান ব্যস্ততা ভৰা জীৱনৰ পৰা আপুনি নিজকো সময় দিব কাৰণ আপোনালোকে ডক্তৰ আপোনালোকে মানে মনটো ফ্ৰেছ হৈ থাকিলে আমাৰো বুজিছে আৰু কথাষাৰ মেইন কথা হ'ল কি যিহেতু আমি আজিৰ পডকাষ্টটো একেবাৰে শেষৰ পৰ্যায় পাইছোঁহি তো যি মানে নতুনকৈ সপোন পুহি ৰাখিছে মেডিকেল লাইনৰ ষ্টুডেণ্ট যিয়ে নিউৰ' চাৰ্জন হ'ব বিচাৰিছে তেওঁলোকক আপুনি কি গাইড কৰিব কি এডভাইচ দিব না আজিকালি তো মানে এণ্ট্ৰেঞ্চ এক্সাম হৈ গ'ল এণ্ট্ৰেঞ্চ এক্সাম কোৱালিফাই কৰিলে তাৰপিছত কাউন্সিলিং হ'ব তাৰপিছত তেওঁ ছাবজেক্ট চুজ কৰিব পাৰিব তো নিউৰ' চাৰ্জন যদি কোনোবা হ'ব বিচাৰিছে প্ৰথমত তেওঁ MBBS ক্লিয়াৰ কৰিব লাগিব তাৰপাছত MBBS ক্লিয়াৰ কৰাৰ পাছত দুটা পদ্ধতি আছে বিকাম এ নিউৰ' চাৰ্জন এটা 6 years কোৰ্চ আছে ফৰ নিউৰ' চাৰ্জাৰী আৰু এটা কোৰ্চ আছে প্ৰথমত জেনেৰেল চাৰ্জাৰী 3 yearsৰ শেষ কৰি পেলাই MCH বা DNB কোৰ্চ ফৰ নিউৰ' চাৰ্জাৰী ফৰ আনাডাৰ 3 years ডাইৰেক্ট 6 years কৰিব পাৰে নিউৰ' চাৰ্জাৰীৰ কাৰণে নহ'লে 3 years জেনেৰেল চাৰ্জাৰী তাৰ পাছত 3 years নিউৰ' চাৰ্জাৰী তো সেই দুটা উপায় আছে তো কিন্তু 6 years কোৰ্চ যোনটো নিউৰ' চাৰ্জাৰী সেইটো বহুত লিমিটেড ছিটছ আছে চব জেগাত নাই মেক্সিমাম আই থিংক 10 to 15 ছিটছ আছে নেকি ইণ্ডিয়াত এই যে চেঞ্জ হ'ল মোৰ এতিয়া মনত নাই একজেক্ট ফিগাৰটো সেইটো কাৰণে এণ্ট্ৰেঞ্চ দিব লাগিব এণ্ট্ৰেঞ্চ দি পেলাই কোৱালিফাই কৰিলে তাৰপিছতে তেওঁ পাব ছাবজেক্টটো ল'ব পাৰিব নিউৰ' চাৰ্জাৰী যোন হ'ব বিচাৰিছে খালি মই এটা কথা কওঁ অলপ ডেডিকেশ্যন লাগিব ছাবজেক্টটো ভাল পাব লাগিব মানে ছাবজেক্টটোৰ প্ৰতি ইণ্টাৰেষ্ট থাকিব লাগিব নহ'লে তুমি মানে ইউ কেনট ছাৰ্ভাইভ তুমি সোমাই যাবা নিউৰ' চাৰ্জাৰীত তাৰপিছত ইণ্টাৰেষ্ট নাপাবা ইউল ফিল ব'ৰ্ড লাগি যাব মানে ইণ্টাৰেষ্ট থাকিব লাগিব যাৰ ইণ্টাৰেষ্ট আছে মানে ট্ৰাই কৰিলে নিশ্চয় কোৱালিফাই কৰিব আহি একেবাৰে পডকাষ্টটোৰ শেষৰ পৰ্যায় পালোহি শেষত আমাৰ দৰ্শকৰ কাৰণে কি ক'ব কেনেদৰে সুস্থ হৈ থাকিব লাগিলে ব্ৰেইন টিউমাৰ মানে অলপমান কৈ দিয়ক যে ষ্ট্ৰ'কৰ পৰা আমি কেনেদৰে মানে হেৰি কৰি থাকিব লাগে সাৱধান হ'ব লাগে সতৰ্ক হৈ থাকিব লাগে লগতে এক্সিডেণ্টবিলাক হয় আজিকালি বহুত বেছি
আগতেও হৈছে কিন্তু এতিয়া মানে অলপমান বেছি হোৱা দেখি পোৱা যায় তাৰ কাৰণে কি আপুনি টিপছ দিব বা কেনেদৰে মানুহক সজাগ হৈ থাকিবলৈ ক'ব সতৰ্ক হৈ থাকিবলৈ ক'ব তাৰ বিষয়ে অলপমান কৈ দিয়ক প্ৰথমটো ব্ৰেইনটো সুস্থ কেনেকৈ থ'ব লাগে ব্ৰেইন আৰু নাৰ্ভছ সুস্থ কেনেকৈ থাকিব লাগে সেইটো কৈ লওঁ প্ৰথম ইম্পৰ্টেণ্ট হ'ল খাদ্য পুষ্টিকৰ হ'ব লাগে আনৱান্টেড ফাষ্ট ফুডছ এইবিলাক বেছি নোখোৱাই ভাল নম্বৰ 1 নম্বৰ 2 শ্লিপ টোপনিটো বহুত দৰকাৰ ব্ৰেইনৰ নাৰ্ভাছ ছিষ্টেমৰ ফাংচনিঙৰ কাৰণে টোপনি মিনিমাম 6 to 8 hours হ'ব লাগে এজন মানুহৰ ইন 24 hours থাৰ্ড ফিজিকেল এক্টিভিটি কৰিলে ভাল মানে উইচ ইনক্লুড এক্সাৰচাইজেছ ব্যায়াম ৱাকিং ৰানিং সেইবিলাক ইনডাইৰেক্টলি তোমাৰ হাই প্ৰেছাৰ ডায়েবেটিছ সেইবিলাকো কণ্ট্ৰল থকাত হেল্প কৰিব আৰু এক্সিডেণ্টৰ কথা সুধিছা যদি এক্সিডেণ্টৰ কথা ক'ম প্ৰিভেনশ্যন ইজ অলৱেজ বেটাৰ দেন কিয়ৰ এক্সিডেণ্ট নোহোৱাকৈ যদি সাৱধান থাকিব লাগিব প্লাছ ছেফলি বাইক গাড়ী ছেফলি চলাব লাগে অভাৰ স্পীডিং কৰিব নালাগে ট্ৰেফিক ৰুলছ মানি চলিব লাগে হেলমেট পিন্ধি ছিট বেল্ট লগাই ড্ৰাইভিং কৰিব লাগে আৰু নিচাযুক্ত বস্তুৰ পৰা দূৰত থাকিয়ে মানে ৰাস্তাত ওলাব লাগে ষ্ট্ৰ'ক ব্ৰেইন টিউমাৰ তেনেকুৱা কি টিপছ দিব ষ্ট্ৰ'কৰটো ক'লোৱে ফিজিকেল এক্টিভিটি শ্লিপ সেইবিলাক মানি চলিব লাগিব খাদ্য পুষ্টিকৰ হ'ব লাগিব প্লাছ হাইপাৰ টেনশ্যন আৰু ডায়েবেটিছ যাৰ আছে এই দুটা কণ্ট্ৰল হোৱা বহুতেই ইম্পৰ্টেণ্ট ৰেগুলাৰ মনিটৰিং কৰি থাকিব লাগিব চুগাৰ যাতে নৰ্মেল ৰেঞ্জত থাকে উইথ মেডিচিনছ আৰু উইদাউট মেডিচিনছ হাই প্ৰেছাৰ যাতে নৰ্মেল লেভেলত থাকে ব্লাড প্ৰেছাৰটো যাতে নৰ্মেল লেভেলত থাকে সেইবিলাক মানে দৰকাৰ হ'লে ডক্টৰৰ ওচৰত গৈ কনচাল্ট কৰি ল'ব লাগে মেডিচিন চেঞ্জ কৰিব লাগিলে চেঞ্জ কৰি ল'ব লাগে দৰৱ মিছ কৰিব নালাগে ৰেগুলাৰলি লৈ থাকে বহুতক দেখিছোঁ ইৰেগুলাৰলি মেডিচিনছ খায় কেতিয়াবা খায় গাটো বেয়া লাগিলে কেতিয়াবা খাব আকৌ গাটো ভাল লাগিলে আকৌ দৰৱটো এৰি দিয়ে সেইবিলাক ইউজুৱেলি কৰিব নালাগে ৰেগুলাৰলি মেডিচিনছ খাব লাগে প্লাছ আৰু ব্ৰেইন টিউমাৰৰ ক'ব গ'লে ইউজুৱেলি আজিকালি ৰেডিয়েশ্যনৰ পৰাই মষ্ট প্ৰবেবলি ব্ৰেইন টিউমাৰৰ ইনচিডেঞ্চ বাঢ়ি গৈছে ত' সেইবিলাক এভইড যিমান কৰিব পৰা সিমানে ভাল ৰাতি নহয় দিনত যেতিয়াই হোৱাৰ টাইমত ইউজুৱেলি মোবাইলটো মাথাৰ ওচৰত লৈ শুব নালাগে লাগিলে দূৰত থৈ দিয়ক ক'ৰবাত আৰু ষ্ট্ৰেছ বেছি ল'ব নালাগে ষ্ট্ৰেছ ল'লে হাইপাৰ টেনশ্যন হ'ব ডায়েবেটিছ হ'ব হুইচ ইনডাইৰেক্টলি ষ্ট্ৰ'ক কৰায় কেয়াৰফ্ৰী মানে কি অলপ কেয়াৰফ্ৰী ষ্ট্ৰেছ ফ্ৰী লাইফ লিভ কৰিবলৈ ট্ৰাই কৰিব লাগে আপোনাক একদম মনৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ব্যস্ততা ভৰা জীৱনৰ পৰা ইমানখিনি সময় দিয়াৰ বাবে সুস্থ সবল আপুনি হৈ থাকক ভালদৰে থাকক ভালদৰে আপোনাৰ জীৱন উদযাপন কৰি থাকক থেংক ইউ ভেৰি মাছ আৰু ইয়াৰ লগে লগে আপোনাক অনুষ্ঠানটিৰ পৰা বিদায় দিছোঁ আপোনালোককো নিউৰোচাৰ্জাৰীৰ বিষয়ে বহুখিনি তথ্য দিবলৈ চেষ্টা কৰিলোঁ অনাগত দিনত নিউৰোচাৰ্জাৰীৰ বিষয়ে আমি আকৌ কথা পাতিম আজি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ সমাধান আমি বিচাৰি দিম সুস্থ সবল হৈ থকাৰ দায়িত্ব কিন্তু আপোনালোকৰ ধন্যবাদ